চাওক নগাঁৱৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব কাক প্ৰদান কৰিব এই কথাটো আচলতে মই ৰাতিপুৱাহে সংবাদ মাধ্যমত দেখিবলৈ পালোঁ যে আমাৰ সন্মানীয় সভাপতি ডাঙৰীয়াই কোনোবা এটা চেনেলত মোৰ নামটো ঘোষণা কৰিছে। এতিয়ালৈকে মই সভাপতি ডাঙৰীয়াৰ লগত যোগাযোগ কৰিব পৰা নাই। তেওঁ যিহেতু শিৱসাগৰত আছে, বানপীড়িত ৰাইজৰ কাষত আছে, গতিকে আৰু অফিচিয়েলিও মই এতিয়ালৈকে গম পোৱা নাই কি হৈ আছে। গতিকে সভাপতি ডাঙৰীয়াই যাকেই প্ৰাৰ্থিত্ব দিয়ে, এতিয়া মোক দিয়ে বা হাজী আমিনুল ইছলামক দিয়ে বা আব্দুৰ ৰহমান আজমল ডাঙৰীয়াক দিয়ে, আমি অধিক শক্তিশালীভাৱে এইবাৰ নগাঁও লোকসভা নিৰ্বাচনত যাতে এজন ভাল উপযুক্ত প্ৰাৰ্থী পাৰ্লিয়ামেণ্টত পঠাব পাৰোঁ, তাৰ কাৰণে আমি চেষ্টা কৰিম। সভাপতি মই সেইটো সংবাদ মাধ্যমত দেখিলোঁ, কিন্তু মই নিজে যোগাযোগ কৰি পোৱা নাই বা মোৰ লগত এতিয়ালৈকে যিহেতু কথা হোৱা নাই। গতিকে সভাপতি ডাঙৰীয়াই ঘোষণা কৰিছে বুলি গম পাইছোঁ। গতিকে যিহেতু কাক দিব নিদিব সভাপতি ডাঙৰীয়াৰ বিষয়, কিন্তু তথাপি মোৰ নামটো যিহেতু ঘোষণা কৰিছে, গতিকে মই মৌলানা বদৰুদ্দিন আজমল সাহেব আমাৰ পাৰ্টীৰ সন্মানীয় সভাপতি, তেখেতক মই আন্তৰিকভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে এই অভাজনক যে তেওঁৰ মুখত মোৰ নামটো আহিছে, মোৰ নামটো ঘোষণা কৰিছে, মোক এইবাৰ নগাঁৱৰ লোকসভা নিৰ্বাচনত যুঁজিবলৈ মোৰ নামটো কৈছে। গতিকে আনুষ্ঠানিকভাৱে সকলোখিনি যেতিয়া হ'ব, আনুষ্ঠানিকভাৱে যেতিয়া ঘোষণা কৰিব, নিশ্চিতভাৱে আৰু মুকলিকৈ কিছু কথা ক'ব পাৰিম। এতিয়ালৈকে মই কেৱল মাত্ৰ এটা কথাই কৈছোঁ যে মই সভাপতি ডাঙৰীয়াৰ লগত কথা পাতি লওঁ, দলৰ শীৰ্ষ নেতৃত্বৰ লগত মই কথা পাতি লওঁ। দলৰ শীৰ্ষ নেতৃত্বৰ সভাপতি ডাঙৰীয়াই যিধৰণে নিৰ্দেশ দিব, যিধৰণে মোক গাইড কৰিব, মই সেইধৰণে আগবাঢ়ি যাম। চাওক, এতিয়া কংগ্ৰেছে এবাৰ উপদেশতকৈ আৰ্হি দুটা শব্দ আছে, বাক্য আছে, সেইটো দেখুৱাটো ভাল। তেওঁলোকৰ ক'ত এইবাৰ কংগ্ৰেছৰ পক্ষে নগাঁও লোকসভা আছে, বিজেপিৰ পক্ষত আছে। প্ৰদ্যুৎ বৰদলৈ ক'ত আছে? বিজেপিতহে আছে। গতিকে কংগ্ৰেছত নাই নহয়। কংগ্ৰেছত যাকেই ভোট দিয়ে তাক বিজেপিত যায়। প্ৰদ্যুৎ বৰদলৈ গ'ল, ভূপেন বৰা গ'ল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি বাকী গোটেই দেখোন বিজেপিলৈ গুচি কৰি আছে। গতিকে কংগ্ৰেছত ভোট দিয়া মানেই তেওঁলোকে বিজেপিত যোৱা, কংগ্ৰেছত এটা ভোট দিয়া মানে বিজেপিত ভোট দিয়া। গতিকে মই সেইকাৰণে আহ্বান জনাইছোঁ যে কংগ্ৰেছে এইবাৰ অন্ততঃ এটা চিন্তা কৰক যে তেওঁলোকৰ গাত যিটো বিজেপিৰ গোন্ধ লাগি থাকে, বিজেপিলৈ গুচি যায়, এইটো অসমৰ ৰাইজক তেওঁলোকে যে বিজেপি বিৰোধী এইটো ইষ্টাব্লিছ কৰিবৰ কাৰণে এটা সুবৰ্ণ সুযোগ পাইছে। তেওঁলোকে এইবাৰ খালি নিয়াৰ পক্ষত নাথাকি এইবাৰ দিয়াৰ পক্ষত গৈ এওঁদিয়াক দলক সমৰ্থন কৰক, যাতে আমি মিলিজুলি মানে বিজেপিক প্ৰতিহত কৰি আমি এজন বিজেপি বিৰোধী সাংসদ দিল্লীৰ মজিয়ালৈ আমি পঠিয়াব পাৰোঁ আৰু নগাঁওবাসী ৰাইজৰ কথাখিনি, অসমৰ ৰাইজৰ কথাখিনি, সংখ্যালঘু সমাজৰ যিখিনি নৰক যন্ত্ৰণা ভোগাই আছে বিজেপিয়ে, এই কথাখিনি সবলভাৱে পাৰ্লিয়ামেণ্টত উত্থাপন কৰিব পাৰোঁ। তেওঁলোকে স্ববিৰোধী স্থিতি সদায় লয় আৰু তেওঁলোকৰ কথাটো হৈছে কেনেকুৱা, তেওঁলোকে যেতিয়া বিপদত পৰে তেওঁলোকে তেতিয়া ছাপৰ্ট লাগে। মহাজোঁট আমি কৰা নাছিলোঁ নেকি? ৰাজ্যসভাত আমি তেওঁলোকক ভোট দিয়া নাছিলোঁ নেকি? কিন্তু তেওঁলোকে কি কৰিছিলে? যোৱা ৰাজ্যসভাৰ 3খন আসন খালী হ'ল। তৃতীয় নম্বৰ আসনখনত আমি লিখিত আকাৰে আমাৰ দলৰ সভাপতিয়ে কংগ্ৰেছক আহ্বান জনাইছিল যে আপোনালোকৰ ভোটখিনি আমাক দিয়ক, আমি প্ৰাৰ্থিত্ব দিম। কিন্তু তেওঁলোকে বিজেপিক অকাপত দিবৰ কাৰণে, বিজেপিক তেওঁলোকে জয়ী কৰাবৰ কাৰণে তেওঁলোকে আমাক সহযোগিতা নকৰিলে। গতিকে আমি তেওঁলোকক দি আছোঁ, তেওঁলোকে কেতিয়াও আমাক নিদিয়ে। কিন্তু তেওঁলোকে এতিয়া হয়তো পৰাজয়ৰ আশংকাত ভুগিছে। অসমৰ ৰাইজে কংগ্ৰেছক বয়কট কৰা আৰম্ভ কৰিছে, কাৰণ অসমৰ পৰা গ'ল মাত্ৰ 19জনলৈকে আহিছে। গতিকে সেই সূত্ৰকে আৰু আমাৰ আছিলে কেইজন, আমাৰ আছিলে কেইজন। গতিকে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব বুলি যিটো নেৰেটিভ সৃষ্টি কৰিছিলে, তেতিয়া গৌৰৱ গগৈ মুখ্যমন্ত্ৰী নাই, ৰাহুল গান্ধী প্ৰাইম মিনিষ্টাৰ নহয়। গতিকে কি যুক্তিত তেওঁলোকক ভোট দিব, এই কথাটো তেওঁলোকে বুজি পাইছে। আৰু তেওঁলোকৰ মানুহ যে বিজেপিত যাব, এই কথাটো তেওঁলোকে গম পায় যে আমি ভোট দিয়া কালি জিকাই দিব, কাৰোবাৰ লগত এলায়েন্স কৰি ভোট দি জিকাব, তাৰপিছত তেওঁলোকে বিজেপিত যাব, এই কথাটো তেওঁলোকে গম পায়। এইটো ক'ত গৈছে বিজেপিত? ক'ত গৈছে বিজেপিত? চাওক, বিজেপিত তেনেকুৱা না। অগবত চাওক, কোনোবাই দল এটা ত্যাগ কৰিছে, দলৰ পৰা ডাইৰেক্ট গুচি যোৱা নাই নহয়। কাৰোবাক ছাছপেনশ্যন কৰা হৈছে, কাৰোবাই দল ত্যাগ কৰিছে 6 মাহ আগতে। কোনোবাই দল ত্যাগ কৰিব, এতিয়া মই এটা দল ত্যাগ কৰি মই বেলেগ জেগাত যাম, সেইটো দল ত্যাগ কৰাৰ পিছত মই বেলেগত যাম, সেইটো মোক ধৰিব নোৱাৰে নহয়। ৰানিং অৱস্থাত দল এটা কৰি আছোঁ, মই MLA হৈ আছোঁ, MP হৈ আছোঁ, সেনেকুৱা অৱস্থাত দৌৰি পলাইছে, কংগ্ৰেছ এৰি দিছে। তাৰমানে কি? সেইটোকহে বুজাব। গতিকে এইটো এটা আচলতে হাস্যকৰ কথা। এটা দল, কাৰোবাৰ দল এটা এওঁদিয়াপ দল, তাৰমানে কি প্ৰাৰ্থিত্ব ক'তো দিব নালাগে, খালি কংগ্ৰেছক দি থাকিব লাগিব, কংগ্ৰেছক সমৰ্থন কৰি থাকিব লাগিব, এইটো নেকি? আমি কংগ্ৰেছৰ ঠিকা লৈ থৈছোঁ নেকি? আমাৰ দলে ক'ত প্ৰাৰ্থিত্ব দিব নিদিব দলৰ সিদ্ধান্ত, দলৰ সন্মানীয় সভাপতিৰ সিদ্ধান্ত। এইটো কংগ্ৰেছে কেনেকৈ সিদ্ধান্ত দিব? তেওঁলোকে এবাৰ কওক, তেওঁলোকেতো মানে মই যদি উল্টাকৈ কওঁ, তেওঁলোকে হয়তো কাৰোবাক জিকাবৰ কাৰণে প্ৰাৰ্থিত্ব দিব বিচাৰিছে। এওঁদিয়াপ দলে বহুত দিন আগতে ঘোষণা কৰিছে আমি নগাঁৱত ইলেকশ্যন খেলিম। তেওঁলোকৰ বুকুত সৎ সাহস আছে যদি তেওঁলোকে এবাৰ প্ৰাৰ্থিত্ব নিদিয়কচোন। তেওঁলোকে যদি বিজেপিক সহায় কৰা নাই, তেওঁলোকে প্ৰাৰ্থিত্ব ঘোষণা নকৰক, প্ৰাৰ্থিত্ব এইবাৰ ৰখাই দিয়ক, তেওঁলোকে এওঁদিয়াপক সমৰ্থন কৰক। যদি বেলেগৰ সমৰ্থন লাগে, তোমালোকে যদি সমৰ্থন নিদিম বুলি ক'ম, তেতিয়া তোমালোকে বেলেগকৈ বদনাম দিব চেষ্টা কৰিবা। এইবিলাক হাস্যকৰ কথা, এইবিলাক বুজি পোৱা হৈছে মানুহে। গতিকে মই স্পষ্টকৈ কৈছোঁ, বেলেগক আঙুলি তোৱাৰ আগত নিজৰ গাটো চিকুটি চোৱাটো ভাল। গতিকে আমাক সমালোচনা কৰাৰ আগতে আপোনালোকে যে বিজেপি বিৰোধী নহয়,
এই কথাটো অসমৰ ৰাইজক প্ৰতিপন্ন কৰক। এইবাৰ প্ৰাৰ্থিত্ব আপোনালোকে ঘোষণা নকৰক। সকলো দলৰে এটা ৰণকৌশল থাকে, নিশ্চিতভাৱে আমাৰ ৰণকৌশল থাকিব আৰু এই ৰণকৌশলখিনি আপোনালোকে সময়ে সময়ে সংবাদ মাধ্যমে গম পাব। আমি প্ৰতিজন আমাৰ ভোটাৰ ৰাইজৰ কাষত আমাৰ দলৰ প্ৰতিজন কৰ্মকৰ্তা সন্মানীয় সভাপতি ডাঙৰীয়াই যাকে প্ৰাৰ্থিত্ব দিব আমি সকলোৱে ঘৰে ঘৰে যাম। বিজেপিৰ যিটো এজেণ্ডা লৈ অসমত কাম কৰি আছে, সংখ্যালঘুসকলৰ ওপৰত যি অত্যাচাৰ চলাইছে, এই কথাবিলাক বুজাম। কংগ্ৰেছেও যিখিনি 70 বছৰে অসমৰ সংখ্যালঘুসকলক দিলে, ডিটেনশ্যন কেম্প, আমাৰ ডি ভোটাৰ, ফৰেষ্টৰ মাটিত আইন পাছ কৰি মানুহক উচ্ছেদ কৰা, গতিকে কিমান দিছে আৰু সেই কথা বৰ্তাবিলাক আমি লৈ যাম। উচ্ছেদ সেই সময়ত নীৰৱ ভূমিকা পালন কৰা, গতিকে সকলো কথা বৰ্তাবিলাক বিজেপি আৰু কংগ্ৰেছে যিখিনি অন্যায় কৰিছে সেই অন্যায়ৰ কথাবিলাক আমি ঘৰে ঘৰে লৈ যাই ৰাইজক আহ্বান জনাম, যুৱচামক আহ্বান জনাম, শিক্ষিত চামক আহ্বান জনাম, চাকৰিয়াল বুদ্ধিজীৱীসকলক আহ্বান জনাম যে এইবাৰ অন্ততঃ নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থীজন লোকসভা সমষ্টিৰে নহয়, সমগ্ৰ অসমৰে কথা যাতে ক'ব পাৰে, সমগ্ৰ অসমৰে সংখ্যালঘুসকলৰ ন্যায় নিৰাপত্তাৰ কথা যাতে উত্থাপন কৰিব পাৰে, তাৰ কাৰণে আপোনালোকে AUDF দলৰ প্ৰাৰ্থীক ভোটদান কৰক। এই কথা বৰ্তাখিনি লৈ আমি ৰাইজৰ ওচৰত যাম।